দিনত মই এটি ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ আৰু তেতিয়া জনাইছিলোঁ যে সুপ্ৰিম কোৰ্টৰ ৱেবছাইটত যি টেটৰ ওপৰত টেট কম্পালচৰীৰ ওপৰত ৰিভিউ পিটিশ্যন ফাইল হৈছিল সেই ৰিভিউ পিটিশ্যনৰ জাজমেণ্ট আপলোড হোৱা নাছিল গতিকে সঠিকভাৱে ক'ব পৰা নাছিলোঁ কিন্তু যেখিনি কথা গম পোৱা গৈছিল সেইখিনি কথা কৈছিলোঁ এতিয়া যিহেতু এই যোনটো চিভিল এপিল আছিলে 1385/2025 যোনটো টেট বাধ্যতামূলক কৰাৰ কাৰণে ইন ছাৰ্ভিচ যোনটো ৰায়দান আছিলে ছেপ্টেম্বৰ 1 তাৰিখ 2025 সুপ্ৰিম কোৰ্টৰ সেই ৰায়দানৰ ৰিভিউ বিচাৰি পেলাই এই আপিলটো আছিলে আৰু এই আপিলটোৰ ফুল ডিটেইলছ এতিয়া বৰ্তমান ৱেবছাইটত আপলোড হৈছে আৰু ৱেবছাইটত সেইখিনি গোটেইখিনি মই যিমান দূৰ পাৰোঁ পঢ়ি লৈ পেলাই আপোনালোকক থুলমূলকৈ গোটেই কথাখিনি আজি এই ভিডিঅ'টোত জনাবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোত আপোনালোকে এটা স্ক্ৰীনত যোনটো অৰ্ডাৰ দেখি আছে অৰ্ডাৰটো এটা ৰিভিউ পিটিশ্যন আছিলে আৰু ৰিভিউ পিটিশ্যনটো সেইটো অৰ্ডাৰৰ ওপৰত কৰা হৈছিলে যোনটো অৰ্ডাৰত কোৱা হৈছিলে যে সকলো ইন ছাৰ্ভিচ টিচাৰ যিসকল নন টেট হয় তেওঁলোকে টেট কোৱালিফাই কৰিব লাগিব আৰু ইয়াতে বহু শিক্ষক আৰু ৰাজ্য চৰকাৰ অসন্তুষ্ট হৈছিল আৰু তেওঁলোকে জনাইছিল যে এইটো এক কঠিন আদেশ হৈছে শিক্ষকসকলৰ বাবে আৰু বহু শিক্ষকে চাকৰি হেৰুৱাব বা বহু বিদ্যালয় শিক্ষকবিহীন হৈ পৰিব পাৰে যদি এনে ধৰণৰ টেট কোৱালিফাইড নোহোৱাৰ কাৰণে শিক্ষকসকলক চাকৰি পৰা অব্যাহতি দিয়া যায় আৰু সেই সিদ্ধান্ত সেইবাবে পুনৰ বিচাৰ কৰিবলৈ এই আবেদনসমূহ কৰা গৈছিলে এইটো কেছৰ এটা মূল প্ৰশ্ন আছিলে যে টেট বাধ্যতামূলক হয় নে নহয় শিক্ষকসকলৰ বাবে আগতে চাকৰিত থকা শিক্ষককো এইটো কথা লগাই দিব পৰা যায় নে নাযায় যে আপোনালোকে যদিও RTE ৰাইট টু এডুকেশ্যন এক্ট অহাৰ আগতে চাকৰি পাইছে বা টেট পৰীক্ষা অনুষ্ঠিত হোৱাৰ আগতে চাকৰি পাইছে তথাপিও আপোনালোকে টেট দিব লাগিব আপোনালোকে টেট পাছ কৰিব লাগিব এইটো বাধ্যতামূলক কৰিব পাৰি নে নোৱাৰি এই প্ৰশ্নটো এই গোচৰত আছিলে আৰু যোনটো টেট কোৱালিফাই কৰিব লাগে এই কণ্ডিশ্যন যোনটো দি দিছে এই কণ্ডিশ্যনটো এটা নতুন কণ্ডিশ্যন এই পুৰণা শিক্ষকসকলৰ বাবে এটা নতুন কণ্ডিশ্যন হৈ পৰিছে নে এই কণ্ডিশ্যনটো আগৰ পৰাই আছে টেট কোৱালিফিকেশ্যন দৰকাৰ বুলি আগৰ পৰাই আছে নতুনকৈ কোনো ধৰণৰ কোনো বুজা শিক্ষকৰ ওপৰত জাপি দিয়া নাই এইকেইটা কুৱেশ্যন মেইন ইছ্যু আছিলে এই গোচৰটোৰ আৰু কোৰ্টে স্পষ্টকৈ কৈছে সুপ্ৰিম কোৰ্টে যে টেট কেৱল এটা এক্সাম নহয় টেট এটা পৰীক্ষা নহয় ই হৈছে শিক্ষা ব্যৱস্থাৰ মান উন্নত কৰাৰ বাবে অত্যন্ত প্ৰয়োজনীয় এক ব্যৱস্থা এই কথাখিনি কোৰ্টে কৈছে কোৰ্টে ইয়াৰ লগতে আৰু কৈছে যে শিশুসকলৰ বাবে ভাল শিক্ষা পোৱাটো তেওঁলোকৰ মৌলিক অধিকাৰ হয় আৰ্টিকল 21A অনুসৰি শিক্ষা গুণগত হ'ব লাগিব যদি শিক্ষক কোৱালিফাইড নহয় তেন্তে শিক্ষাৰ মান কমি যাব পাৰে বুলি কোৰ্টে স্পষ্টকৈ তেওঁলোকৰ জাজমেণ্টত কৈছে এই ৰিভিউ পিটিশ্যনৰ ইম্পৰ্টেণ্ট অবজাৰভেশ্যন কোৰ্টৰ কি আছিলে এই গোচৰটোত যে কোৰ্টে এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছে যে শিক্ষকৰ চাকৰি বচাবলৈ গৈ শিশুৰ ভৱিষ্যত নষ্ট কৰিব নোৱাৰি এইটো আছিল এই গোচৰৰ আটাইতকৈ ডাঙৰ এটি লাইন যে আপোনালোক শিক্ষকসকল আত্মকেন্দ্ৰিক কিয় হৈ পৰিছে আপোনালোকে শিশুসকলৰ কথা কিয় চিন্তা কৰি থকা নাই আৰু এটা কুৱেশ্যন যোনটো ইয়াত ৰেইজ হৈছিলে কুৱেশ্যনটো আছিল যে নিউ কণ্ডিশ্যন দিছে নেকি বহু শিক্ষকে কৈছিল এইটো এটা নতুন নিয়ম পিছত লগোৱা নিয়ম ৰেট্ৰস্পেক্টিভ এফেক্ট দিয়া গৈ আছে কিন্তু কোৰ্টে কৈছে এইটো কোনো নতুন নিয়ম নহয় ই কেৱল কোৱালিফিকেশ্যন ইম্প্ৰুভ কৰাৰ বাবেহে অৰ্থাৎ আপোনাৰ যোগ্যতাক আপুনি আৰু উন্নত কৰাৰ বাবেহে টেট পৰীক্ষাত আপুনি অৱতীৰ্ণ হ'ব লাগিব মানে আপুনি চাকৰিত থাকিব পাৰে কিন্তু ষ্টেণ্ডাৰ্ড মিট কৰিবই লাগিব আপুনি যিখিনি ষ্টেণ্ডাৰ্ড এজন শিক্ষকৰ থাকিব লাগে সেই ষ্টেণ্ডাৰ্ডখিনি আপুনি থাকিব লাগিব তেতিয়াহে আপুনি চাকৰিত বাহাল থাকিব পাৰিব বুলি কৈছে তো শিক্ষকৰ সমস্যা যি কথাখিনি এডভোকেটসকলে কোৰ্টৰ সন্মুখত দাঙি ধৰিছিলে কোৰ্টে শিক্ষকসকলৰ সমস্যাৰ কথাও বুজি উঠি পেলাই বহু শিক্ষকে টেট পাছ কৰা নাই যদি টাইম কম থাকে চাকৰি যোৱাৰ ভয় বিদ্যালয়তো সমস্যা হ'ব পাৰে গতিকে কোৰ্টে কৈছে হয় এইটো এটা বাস্তৱ সমস্যা হয় যে কম সময়তে টেট কোৱালিফাই কৰিবৰ কাৰণে যদি চেষ্টা কৰে শিক্ষকসকলে আজি কোৱালিফাই কৰিব নোৱাৰে তেওঁলোকৰ চাকৰি যোৱাৰ ভয় থাকিব আৰু শিক্ষক কমি গ'লে বিদ্যালয়তো সমস্যা হ'ব এই কথাখিনি এটা বাস্তৱ সমস্যা হয় বুলি কোৰ্টে স্বীকাৰ কৰিছে আৰু কোৰ্টে এটা বেলেন্স এপ্ৰ'চ লৈছে অৰ্থাৎ শিক্ষকসকলৰ চাকৰি আৰু শিশুসকলৰ গুণগত শিক্ষা দুয়োটাৰ মাজত
থকা এটা ষ্টেণ্ড ল'বলৈ কোৰ্টে চেষ্টা কৰিছে আৰু কোৰ্টে সিদ্ধান্ত লৈছে যে শিক্ষাৰ মান অধিক গুৰুত্বপূৰ্ণ, গতিকে টেট লাগিবই। কিন্তু তাৰ মাজতে কিছু ৰিলিফ, যোনটো সকলোতকৈ গুৰুত্বপূৰ্ণ, কিছু ৰিলিফ অৰ্থাৎ কিছু সকাহ আমাৰ শিক্ষকসকলক দিবলৈ চেষ্টা কৰিছে। আৰু এই কৰ্তব্যৰত জ্যেষ্ঠ শিক্ষকসকলক ৰিলিফ দিবৰ কাৰণে গৈ পেলাই কোৰ্টে প্ৰথম কামটোৱে কৰিছে টাইম এক্সটেনশ্যন কৰিছে। যোনটো 2015 চনৰ 1 ছেপ্টেম্বৰৰ জাজমেণ্ট আছিলে যে 2 বছৰৰ ভিতৰত টেট কোৱালিফাই কৰিব লাগিব, তাৰ সলনি এতিয়া 3 বছৰ কৰি দিছে সময়। অৰ্থাৎ 3 বছৰত যিমানবাৰ টেট অনুষ্ঠিত হ'ব সিমানবাৰ টেটত বহিব পাৰিব আৰু বহি পেলাই তেওঁলোকে টেট কোৱালিফাই কৰিব পাৰিব। অৰ্থাৎ 3 বছৰলৈকে তেওঁলোকৰ চাকৰিৰ একো হেম্পাৰ নহয়। আগতে 2 বছৰ আছিলে, 2 বছৰত যদি টেট কোৱালিফাই কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁলোকৰ চাকৰি অব্যাহতি দিয়া যাব বুলি কৈছিলে। কিন্তু এতিয়া 3 বছৰলৈ তেওঁলোক নিৰাপদ হৈ থাকিব আৰু 3 বছৰলৈকে তেওঁলোকে সময় পাব টেট কোৱালিফাই কৰিবৰ কাৰণে। অৰ্থাৎ নতুন ডেডলাইন হৈছে 2028 চনৰ 31 আগষ্ট, যোনটো আগতে 2027 চনৰ 31 আগষ্ট আছিলে। এতিয়া নতুন ডেডলাইন হৈছে 2028 চনৰ 31 আগষ্ট। তাৰ আগত সকলো নন টেট কোৱালিফাইড টিচাৰে টেট কোৱালিফাই কৰিব লাগিব, যিসকলৰ ছাৰ্ভিচ 5 বছৰতকৈ কম আছে, 5 বছৰতকৈ বেছি আছে। যিসকলৰ কম আছে তেওঁলোকে যদি প্ৰমোশ্যন বিচাৰে তেতিয়াহ'লে তেওঁলোকেও টেট কোৱালিফাই কৰিব লাগিব, আৰু যদি প্ৰমোশ্যন নিবিচাৰে তেওঁলোকে 5 বছৰ পাৰ কৰিব পাৰিব। আৰু টেট এক্সামৰ ক্ষেত্ৰতো কোৰ্টে ষ্টেপ লৈছে। কোৰ্টে কৈছে যে বছৰত কমেও 2বাৰ টেট হওক, শিক্ষকসকলক সুযোগ দিয়ক। অৰ্থাৎ কোৰ্টে কৈছে যি কম্পিটেণ্ট অথৰিটিছ আছে বা ৰেচপেক্টিভ ষ্টেটছ আছে, ৰাজ্য চৰকাৰবিলাককো কৈছে ৰাজ্য চৰকাৰবিলাকে অকল চি টেটলৈ বাট চাই থাকিলে নহ'ব বা অকল চি টেটৰ ওপৰত নিৰ্ভৰ হ'লে নহ'ব। ৰেচপেক্টিভ ষ্টেটবিলাকেও টেট পিৰিয়ডিকেলি টেট অনুষ্ঠিত কৰিব লাগিব আৰু প্ৰিফেৰেবলি বছৰত 2টা টেট অনুষ্ঠিত কৰিব লাগিব আৰু 6 মাহৰ গেপত অনুষ্ঠিত কৰিব লাগিব, এটা এক্সাম যোৱাৰ পিছত আৰু এটা এক্সাম, যাতে শিক্ষকসকলে যথেষ্ট পৰিমাণে সুযোগ পায়, সুবিধা পায় টেট পৰীক্ষাত বহিবৰ কাৰণে আৰু টেট পৰীক্ষাত উত্তীৰ্ণ হ'বৰ কাৰণে। আৰু তাৰ লগতে এটা ফাইনেল ৱাৰ্ণিঙো দিছে। কোৰ্টে স্পষ্টকৈ কৈছে যে এইটো শেষ সুযোগ, পুনৰ সময় বৃদ্ধি নহ'ব আৰু কোনো নতুন আবেদনো গ্ৰহণ কৰা নেযাব। অৰ্থাৎ আৰু কোনো ধৰণৰ এই টপিকটোৰ ওপৰত বিবেচনা কৰা নেযাব আৰু কোনো ধৰণৰ সময়ো এক্সটেনশ্যন কৰা নেযাব। গতিকে এয়াই শেষ সুযোগ, 3 বছৰৰ ভিতৰত অৰ্থাৎ 2028 চনৰ 31 আগষ্টৰ ভিতৰত আপোনালোকে টেট কোৱালিফাই কৰিব লাগিব। গতিকে ফাইনেল জাজমেণ্ট শেষত কোৰ্টে ক'লে যে ৰিভিউ পিটিশ্যন ৰিজেক্ট কৰা হৈছে, আগৰ জাজমেণ্ট বাহাল থাকিল। অৰ্থাৎ 1 ছেপ্টেম্বৰ 2025 যোনটো জাজমেণ্ট দিছিলে সেইটো বাহাল থাকিল, কেৱল সময় বৃদ্ধি কৰা হৈছে। গতিকে আপুনি শিক্ষক যদি, তেন্তে আপুনি এইটো খুব ক্লিয়াৰ হৈ থাকক যে 2028 আগত টেট পাছ কৰিব লাগিব, অন্যথা বিপদ হ'ব পাৰে। গতিকে সময় আছে, কিন্তু সুযোগ শেষ হ'ব গৈ আছে। সেয়ে শ্ৰদ্ধেয় শিক্ষকসকল, এই ৰায়টো আপোনালোকৰ বাবে ৰায়টোত এটা সতৰ্কবাণী সৈতে দিছে যে কোৱালিটি এডুকেশ্যন প্ৰথম প্ৰায়ৰিটি হয়। কোৰ্টৰ ফালৰ পৰা এই সতৰ্কবাণীৰ সৈতে দিছে। গতিকে আমাৰ যি শিক্ষক সংগঠনসমূহ আছে তেওঁলোকে এতিয়া বৰ্তমান কোৰ্টৰ পৰা আৰু কোনো ধৰণৰ ৰিলিফৰ আশা কৰিব নোৱাৰি, এইখিনি ৰিলিফেই দিছে। তাৰ বাদে আৰু কিবা সহায়ৰ প্ৰয়োজন থাকিলে বা কিবা ষ্টেপ ল'ব থাকিলে এতিয়া এক্সিকিউটিভৰ লগত আছে, চৰকাৰৰ লগত আছে। চৰকাৰৰ লগত আলোচনা কৰি কিদৰে আগবাঢ়িব পাৰি সেয়া পিছলৈ জানিব পৰা যাব। গতিকে ভিডিঅ'টি ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটি ছাবস্ক্ৰাইব কৰক। মই আৰু এনেধৰণৰ ইম্পৰ্টেণ্ট আপডেট লৈ আপোনালোকৰ মাজলৈ আহি থাকিম। ধন্যবাদ।